নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই নামঘোষা পাঠ আৰু ভাঙনিৰ মাজলৈ আগবাঢ়িছোঁ। আজি 65 নং ঘোষাৰ পৰা 68 নং ঘোষালৈ। ঘোষাৰ আৰম্ভণিতে পবিত্ৰ শ্ৰীভক্তি দৰ্শনৰ পদ এভাগে আৰম্ভ কৰিব বিচাৰিছোঁ। পদভাগ হ'ল: ভকতৰ বাবে মই সৰ্বকাম কৰোঁ, আৰু ভকতৰ দুখ কষ্ট ততালিকে হৰো। ৰাম দেখা তোমাৰ সাৰ পখা খেলিবৰ দিনা, নেদেখিলে মোককেও দ্ৰুপদীৰ বিনা। মহাংকাৰী দুষ্ট দুঃশাসন কালে, ৰজস্বলা দ্ৰুপদীৰ মেখেলা গুচালে। ৰাম আতুৰত পৰি মোক কান্দিয়া মাতিলে, কতিৰমে খেলা ভৈলো ময়ো তকালে। কতিৰমে খেলা ভৈলো ময়ো তকালে। এতিয়া আহোঁ 65 নং ঘোষা ভাগলৈ। 65 নং ঘোষা ভাগ হ'ল: মায়াৰ নিগহে মই পৰম আতুৰ ভৈলো, প্ৰাণ যদুপতি জীৱন যদুপতি, অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে, মোৰ আহি নাহি আন গতি। ৰাম মোৰ আৰ নাহি আন গতি। মায়াৰ নিগ্ৰহে মই পৰম আতুৰ ভৈলো, প্ৰাণ যদুপতি জীৱন যদুপতি, অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে, মোৰ আৰু নাহি আন গতি। ভাঙনি ভাগ হ'ল: হে হৰি তুমিয়ে একমাত্ৰ অনাথৰ নাথ, তোমাৰ কৃপা ব্যতিৰেকে মায়াৰ হাতৰ পৰা উদ্ধাৰ হোৱা মোৰ অন্য উপায় নাই। পৰম আতুৰজনৰ তুমিয়ে অভয় আৰু তুমিয়ে শান্তিদাতা। এতেকে তোমাৰ চৰণ বিনে মোৰ আন কোনো গতি নাই। ইয়াকে জানি মোক তোমাৰ চৰণ তলত ঠাই দিয়া। এতিয়া আহোঁ 64 নং ঘোষা ভাগলৈ। 64 নং ঘোষা ভাগ হ'ল: হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত আছে পাপী মতাৰ সীমা, চৰণে থাপিও মোক পতিত পাৱন নিজ, দেখাওক নামৰ মহিমা। ৰাম দেখাওক নামৰ মহিমা। হে প্ৰভু ভগৱন্ত ইটো সংসাৰত যত আছে পাপী মই তাৰ সীমা,
চৰণে থাপিও মোক প্ৰতি তপাবন নিজ দেখাওক ক নামৰ মহিমা। ভাঙনি ভাগ হ'ল, হে প্ৰভু ভগৱন্ত, এই সংসাৰত যিমান পাপী আছে তাৰ সীমা সংখ্যা নাই। মই নিজেও অধম পাতকী, গতিকে মই বিনম্ৰভাৱে তোমাৰ ওচৰত মূৰ দুৱাইছোঁ। তুমি প্ৰভু সকলো পতিতৰ ত্ৰাণকৰ্তা। তোমাৰ চৰণত ঠাই পালে মহা পাপীও নিস্তাৰ হয়। প্ৰভু, মই আপোনাৰ ওচৰত কাকুতি কৰি তোমাৰ চৰণত থান বিচাৰিছোঁ, আৰু পতিতপাৱন হৰিয়ে নিজৰ নামৰ মহিমাৰ বলেৰে তেওঁৰ দ্বাৰা পাতকীকো উদ্ধাৰ কৰিবৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আহোঁ ৬৬ নং ঘোষাভাগলৈ। ৬৬ নং ঘোষাভাগ হ'ল, তোমাত বিমুখ হৰি হবাক দেখিয়া মায়া, মূৰমতি কৰিলে মোহিত, এবে হৰি তজু পদ সেৱা তজি মতে ৰহু, হেন কৃপা কৰিতে উচিত, ৰাম হেন কৃপা কৰিতে উচিত, তোমাত বিমুখ হৰি হয়বাক দেখিয়া মায়া, মূৰমতি কৰিলে মোহিত, এবে হৰি তজু পদ সেৱাত যিমতে ৰহু, হেন কৃপা কৰিতে উচিত। ইয়াৰ ভাঙনি ভাগ হ'ল, হে হৰি, তোমাৰ ভকতি বৰ্জিত অৱস্থা দেখি মোক তিনি গুণময় মায়াত মোহিত কৰিলে। এতিয়া পুনৰ তোমাক প্ৰাৰ্থনা জনাওঁ যেন মোৰ ওপৰৰ পৰা সেই মায়া দূৰ কৰি আশ্ৰয় দান কৰা, আৰু এনে কৃপা কৰা যেন সৰ্বদাই তোমাৰ সেৱাত ৰত হৈ থাকিব পাৰোঁ। এতিয়া আহোঁ ৬৮ নং ঘোষাভাগলৈ। ৬৮ নং ঘোষাভাগ হ'ল, নমো নমো নাৰায়ণ প্ৰসন্ন হৰি, কৰিয়ক মায়াক নিজান, আপোনাৰ মহিমাক আপুনি বেকত কৰি, জীৱক কৰি উপৰিতান, ৰাম জীৱক কৰি উপৰিতান, নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি, কৰিয়ক মায়াক নিৰ্যান, আপোনাৰ মহিমাক আপুনি বেকত কৰি, জীৱক কৰি পৰিত্ৰাণ। ইয়াৰ ভাঙনি ভাগ, হে প্ৰভু, তুমি তোমাৰ তিনিগুণময় মায়া বিনাশ কৰা, আৰু তোমাৰ নিজ মহিমা প্ৰকাশ কৰি মোৰ দৰে আতুৰ জীৱক পৰিত্ৰাণ কৰা। আকৌ কৈছোঁ, হে প্ৰভু, তুমি তোমাৰ তিনিগুণময় মায়া বিনাশ কৰা, আৰু তোমাৰ নিজ মহিমা প্ৰকাশ কৰি মোৰ দৰে আতুৰ জীৱক পৰিত্ৰাণ কৰা। আজি ইমানতেই সামৰণি মাৰিছোঁ।